নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নসমূহ আজি আমি চাম পাঠ 2 সময়মণ্ডল আৰু মানচিত্ৰ এই পাঠটোৰ অনুশীলনী একলৈ আহিছো একৰ কত সুধিছে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান উত্তৰ 1 ঘণ্টা খ পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে উত্তৰ 24টা গ ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে উত্তৰ 82 ডিগ্ৰী 30 অক্ষাংশ পূব দ্ৰাঘিমা ৰেখাৰ সময়ক 2 নম্বৰ সময়মণ্ডল কেনেকৈ গণনা কৰা হয় উত্তৰ দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি সময়মণ্ডল গণনা কৰা হয় মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয় অনুশীলনী 2 একৰ কত সুধিছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি উত্তৰ 4 বিধ সেই কেইবিধ হ'ল দিশ দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন খ প্ৰধান দিশ চাৰিটা কি কি উত্তৰ দক্ষিণ পূব আৰু পশ্চিম গ মানচিত্ৰৰ মাপনি বুলিলে কি বুজা উত্তৰ ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে স্কেল বা মাপনি বোলে 2 নম্বৰ কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক উত্তৰ কিয়নো মানচিত্ৰত কোনো এক ধৰণৰ বা বহু ধৰণৰ তথ্যৰ বিতৰণ একেলগে দেখুৱাব পাৰি আকৌ মানচিত্ৰ এখন বিভিন্ন ঠাইলৈ কঢ়িয়াই নিবলৈও সহজ 3 নম্বৰ মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি উত্তৰ ক দিশ আৰু দূৰত্বৰ অনুপাত সঠিক ৰূপত ৰাখি পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ আনহাতে নিৰ্দিষ্ট জোখ মাপ নোহোৱাকৈ কোনো এটা অঞ্চলৰ আৰ্হি অংকন কৰা চিত্ৰই হ'ল নক্সা খ মানচিত্ৰৰ পৰা আমি কোনো এখন ঠাইৰ বিষয়ে সঠিক তথ্য পাব পাৰোঁ আনহাতে নক্সাই আমাক ঠাই এখনৰ বিষয়ে কেৱল থুলমুখ আভাসহে দিব পাৰে 4 নম্বৰ মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে উত্তৰ মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ-গছনি ৰেলপথ আদি উপাদানবোৰ প্ৰকৃত ৰূপত আঁকি দেখুৱাব নোৱাৰি গতিকে এই তথ্যবোৰ সাংকেতিক চিহ্নৰ সহায়ত দেখুওৱা হয় ফলত পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন কথা জানিব পাৰোঁ এতিয়া ইয়াত কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ যিবোৰ তোমালোকৰ কিতাপখনত আছে কিন্তু অনুশীলনীত নাই যিবোৰ হয়তো পৰীক্ষাত আহিবও পাৰে সেইবোৰ মই ইয়াত লিখি দিছো তোমালোকে চাবা 1 নম্বৰ সময়মণ্ডল কি উত্তৰ সময়মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা অঞ্চল য'ত সামাজিক আইনগত আৰু ব্যৱসায়জনিত কাম-কাজত একে মান সময় মানি চলা হয় 2 নম্বৰ মানচিত্ৰক কেই ভাগত ভগাব পাৰি আৰু কি কি উত্তৰ মানচিত্ৰক 2 ভাগত ভগাব পাৰি ক সাধাৰণ মানচিত্ৰ প্ৰাকৃতিক আৰু ৰাজনৈতিক তথ্যবোৰ দেখুৱাবলৈ অকা মানচিত্ৰক সাধাৰণ মানচিত্ৰ বোলে খ বিষয়ভিত্তিক মানচিত্ৰ জনসংখ্যাৰ বিতৰণ যাতায়াত ব্যৱস্থা জলবায়ু বৃষ্টিপাত অৰণ্য আদি বিশেষ বিষয় দেখুৱাবলৈ অকা মানচিত্ৰক বিষয়ভিত্তিক মানচিত্ৰ বোলে এই পাঠটোৰ ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'টোত আমি 3 নম্বৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ